ছাৰ এতিয়া আপুনি কৰিব দিয়া কামবোৰ মই কৰিলোঁ, কিন্তু এটা কথা ছাৰ, মই এই লিখা পঢ়া মই বেছি নাজানো, মই অশিক্ষিত মানুহ হয়, গতিকে মই এই আপোনাৰ হিচাপ চিচাপবোৰ মই কৰিব নোৱাৰিলোঁ। যিমানবোৰ আপোনাৰ কোম্পানীৰ কামবোৰ আছিলে সেইবোৰ মই কৰিছোঁ, আৰু মোৰ লগতে সহপাঠীবোৰ আছিলে যে সেই 50-60জন সিহঁতেও লগ লাগি কৰিলোঁ, কিন্তু তেওঁলোকে হিচাপ নিকাচ ইমান ভালকৈ কৰিব নাজানে, অলপ খেলি মেলি হৈ যায়। গতিকে আপুনি যদি পাৰে এজন নতুন হিচাপ বা একাউণ্টেণ্ট হিচাপে ভাল মানুহ এজন বিবেচনা কৰক, বুজিছে ছাৰ। মই সেইকাৰণে আপুনি এই কথাটো অৱগত কৰিব আহিছোঁ। আমি বেছি শিক্ষিত মানুহ নহ'লেও আৰু এজন শিক্ষিত মানুহ লাগে। গোটেই আপোনাৰ কোম্পানীটো ইমান ডাঙৰ, গতিকে এই কোম্পানীটো হিচাপ নিকাচ কৰিবৰ কাৰণে এজন মানুহ লাগে। আপুনি সেইটো কিবা এটা কৰি হ'লেও সেই কামটো কৰক, বুজিছে ছাৰ। তুমি যিবোৰ কথা ভাবিছা সেইটো চিন্তাটো ভাল কথা ভাবিছা, ময়ো সেই কথাটো ভাবিছোঁ। এতিয়া মোৰ কোম্পানীটোত এতিয়া চোৱা কিমানবোৰ মানুহ আছে, এই মানুহবোৰে এতিয়া কোনেও ইমান শিক্ষিত নহয়, কাৰণটো মই যিটো চেংচনৰ কাম কৰিব দিছিলোঁ সেই কামটোত কিছু লোকে নোৱাৰিলে হিচাপ নিকাচ কৰিবলৈ, আৰু তেওঁলোকে যদি এনেকৈ হিচাপ নিকাচ কৰিব নোৱাৰে বা চিনচিয়াৰকৈ কামবোৰ কৰিব নোৱাৰে তেন্তে নহ'ব। আৰু এতিয়া মই এইটো ভাবিছোঁ, তেওঁলোকে ধৰক অন্য হ'লেও তেওঁলোকে মানে বেলেগ কাম কৰিব পাৰে, কিন্তু এই কামটোহে কৰিব নোৱাৰে। এই হিচাপ নিকাচৰ এজন সুস্থ আৰু সুবুদ্ধি জ্ঞানী লোক লাগিব, যিজনে এইবোৰ হিচাপ নিকাচ কৰি তন্ন কৰি কৰিব পাৰে। সেইটোহে মই বিচাৰিছোঁ। গতিকে মই ভাবি আছোঁ ইয়াতে কোনোবা এটা ল'ৰা চাব লাগিব। আৰু তুমি এজন পাৰা, তুমি এটা কাম কৰিবা, তুমি ভাল ল'ৰা এটা তুমি ইণ্টাৰভিউ এটা পাতি ভাল ল'ৰা এটা তাত নিৰ্বাচন কৰি বা তাত উপযুক্ত হিচাপে চিলেক্ট কৰি তুমি সেই কামটো কৰিব পাৰা। তেতিয়া সেই কামটো কৰিব দায়িত্বটো মই তোমাকে অৰ্পণ কৰিলোঁ। তুমি ভালকৈ দিয়া, যিজনে এইবোৰ গোটেই আঁতিগুৰি মাৰি ল'ব পাৰে। কিয়নো মই প্ৰত্যেকবিধ কামত মই মোৰ মাৰি থাকিব নোৱাৰোঁ, কাৰণ মোৰ সকলো ফালৰ পৰা বিজনেছত এতিয়া পইচাৰ ক্ষেত্ৰত হিচাপ নিকাচ এইবোৰতো মাথা মাৰি থাকিব লাগে। গতিকে যদি এইবোৰ কাম যদি কোনো ব্যক্তিক তুমি ভাল চাই নিয়োগ কৰিব পাৰা, সেইজন তুমি দি দিবা, কাৰণ তোমাক মই এইটো দায়িত্ব দিছোঁ আৰু তুমি সেইটো বিবেচনা কাম কৰিব বুলি মই আশা ৰাখিলোঁ। তুমি যি কোৱা সেইটো মই ভাল বুলি সিদ্ধান্ত বুলি লৈ ল'ম, বুজি পালা? নহয় ছাৰ, আপুনি গোটেইবোৰ দায়িত্ব মোক অৰ্পণ কৰিলেতো ভাল কথা নহয়, কাৰণ মই এজন কৰ্মচাৰীহে। গতিকে মোৰ ওপৰতে বিবেচনা কৰি আপুনি এই কামবোৰ কৰাৰ কাৰণে মই কি কৰিম মানে ভাবিয়ে পোৱা নাই। আপোনাৰ কথাটো শুনি ভাল লাগিছে, আপুনি যে মোকে বিশ্বাস কৰি মোকে এই দায়িত্বটো অৰ্পণ কৰিছে, কিন্তু মই এতিয়া এটা ইণ্টাৰভিউ ল'ব লাগিব ছাৰ। এই ইণ্টাৰভিউত যিজনে ছাকচেছ হয় তেওঁকহে মই এই এটা কোম্পানীটো চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগিব, আৰু সেইজনেহে কোম্পানীটো হেৰি হ'ব লাগিব, বুজি পাইছেনে ছাৰ। মই সেই কথাটোহে মই ভাবি আছোঁ আৰু চাই আছোঁ, আৰু ইয়াৰ উপৰিতো উপায় নাই। আপুনি কি ভাবে সেইটো ভাবি বুলি মোক ক'ব ছাৰ, কাৰণতো আপুনিও বহুত জানে, আৰু কোম্পানীটো আপুনি এতিয়া মই সেই ল'ৰাটোক এতিয়া নিয়োগ কৰিলে ভাল ল'ৰা এটা নিয়োগ কৰিব লাগিব, যিজনে বহুত এইটো ক্ষেত্ৰত জানে আৰু ছাৰ। সেইটো কাৰণেহে মই তোমাক নিয়োগ কৰিছোঁ। মই জানো তুমি বহুত এজন চিনচিয়াৰ মানুহ কৰ্মচাৰী হয়, গতিকে সেই চিনচিয়াৰ হোৱাৰ কাৰণে মই তোমাক নিয়োগ কৰিছোঁ। আৰু এতিয়া চোৱা, তুমি জানা মই কিমান সৰুৰ পৰা কিমান এই বিজনেছত মই লাগি কাম কৰিছোঁ, বহুত কষ্ট হয়। গতিকে এতিয়া মই বিশাল কোম্পানীটো দেখিলে মোৰ মনটো গৌৰৱত আনন্দিত হৈ পৰোঁ। কিমান কষ্টৰ দিন এতিয়া সুফল পাইছোঁ। গতিকে তুমি ভাল মানুহ এজন চাবা, আৰু এতিয়া বাৰু যোৱা, এতিয়া গৈ পেলাই তুমি কেতিয়ালৈ কি নিয়োগ কৰা মোক পিছত লগ কৰাই দিবা, হ'ব বাৰু? এতিয়া তুমি যোৱা। ধন্যবাদ ছাৰ, আপুনি সেই সকলোবোৰ কথা মোক কোৱাৰ কাৰণে বা অৱগত কৰাৰ কাৰণে ধন্যবাদ, আৰু আপুনি মোক যে বিশ্বাস কৰিছে সেইটো কাৰণে ধন্যবাদ। হ'ব দিয়া ছাৰ, এতিয়া মই যাওঁ। হ'ব দিয়ক। আজিহে অনুভৱ হৈছে মই যে বৃদ্ধ হৈ আহিছোঁ। এতিয়া মোৰ ছোৱালী 2জনীও এতিয়া আছে, সিহঁতেও এতিয়া কোম্পানীটো হেৰি কৰিব পৰা নাই। এতিয়া ছোৱালী কেইজনীও এতিয়া বেলেগত পঢ়ি আছে বিদেশত। এতিয়া কি কৰা যায় বাৰু? এতিয়া উপায় নাইহীন হৈ পৰিছোঁ মই নিজকে নিজে। এতিয়া যদি মানুহগৰাকীও মোৰ থাকিলেহেঁতেন কেনেকুৱা ভাল লাগিলেহেঁতেন, মোৰ মানুহগৰাকীও ঢুকালে। গতিকে কি কৰা যায়? এতিয়া ছোৱালী 2জনী পঢ়ি শেষ হৈ কেতিয়া হ'ব, কেতিয়া আহিব, মই কি কৰিম ভাবিয়ে অন্ত কৰিব পৰা নাই সকলোবোৰ কথা। এতিয়াহে কি কৰোঁ, কি বুদ্ধি কৰা যায়, উপায়হীন হৈ পৰিছোঁ। ছাৰেও গোটেইবোৰ দায়িত্ব মোকে দিলে, মই কি কৰিম বাৰু? যিয়ে নহওক বাৰু, এটা কাম কৰিব লাগিব, এটা ইণ্টাৰভিউ পাতিব লাগিব। ইণ্টাৰভিউটোত যিজনে বেছি পাৰফৰ্মেঞ্চ দিব পাৰে তেওঁকে একাউণ্টেণ্ট হিচাপে আমি চিলেক্ট কৰিব লাগিব। সেইটোৱে হোৱা যাওক, কিন্তু এতিয়া কি কৰোঁ? হ'ব বাৰু, সেইটোৱে কৰিম। খুৰা, আপুনি কৰিব দিয়া কামবোৰ মই কৰি শেষ কৰিলোঁ। এতিয়া আপোনালোকৰ চৌহদত চাওকচোন কি চিনচিয়াৰ হৈ আছে, আৰু আপুনি এতিয়া দিয়ক, আৰু এতিয়া মোৰ 2.5 দিনৰ কামৰ মজুৰি দি দিয়ক। এতিয়া 2.5 দিনত শেষ কৰিছোঁ, বুজিছে খুৰা? আপুনি যি দিয়ে দিয়ক, আৰু বুজি পাইছে? মই কৰিব দিয়া সকলো কাম কৰিলা, পিছফালে সেইখিনি কোনে চাফা কৰিব? সেইখিনিতো কৰিব লাগিছিলে, সেইখিনি কৰা হয়তো একো নাছিলে। আৰু এই গাড়ীখন কোনে ধুব? গাড়ীখন ধুই দিয়াগৈ, তুমি গাড়ীখন ধুই পৰিষ্কাৰ কৰি দিয়া, বুজি পাইছা? হ'ব দিয়া। নহয় খুৰা, আপোনাৰ গাড়ীখন ধোৱা হৈ আছে, ধুই পিনে মই পাৰ্ক কৰিবলৈ থৈ দিছোঁ, আৰু আপোনাৰ এতিয়া
এই পিছফালে যিখিনি আছিলে পিছফালে ধুব লগাখিনি পৰিষ্কাৰ কৰিব লগা মই কৰি থৈ আহিলোঁ, আপুনি চাবগৈ পাৰে। এতিয়া কাম মানে নাই আৰু খুৰা। গতিকে এতিয়া যদি দিয়াহেঁতেন, এতিয়া দিনত 400 হ'লে আপুনি মোক এতিয়া 1000 টকা এটা দি দিয়ক আৰু তেতিয়া কাম শেষ হ'লহেঁতেন আৰু। তুমি কি যে কোৱা নহয়, তৎক্ষণাত হিচাপবোৰ কৰি থৈ দিয়া নেকি? যিয়ে নহওক বাৰু, তুমি কিমান পঢ়া আৰু তোমালোকৰ ঘৰত কোন কোন আছে মোক কোৱাচোন। খুৰা, আমাৰ ঘৰত মই আৰু মা দেউতা, লগতে মোৰ ভণ্টি এগৰাকী আছে। আৰু মই খুৰা BCom পাছ কৰিলোঁ, কৰি এতিয়া MCom পঢ়িম বুলি ভাবিছোঁ। এতিয়া MCom ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছোঁ। MCom এবাৰ ওলাই আহিম, বুজিছে খুৰা। আৰু নাই, মই অলপ বিজনেছৰ ক্ষেত্ৰত মই জানো, নজনা নহয়। কিন্তু মানে এতিয়া আপোনাৰ যিয়ে নহওক খুৰা, পইচাটো পোৱাহেঁতেন ভাল আছিলে, কাৰণ আমি দুখীয়া মানুহ ন। গতিকে আৰু আপোনাৰ পইচাটো যদি পোৱাহেঁতেন তেতিয়া প্ৰব্লেম নাছিলে। আৰু এতিয়া ধৰক সেইকাৰণে মই কাম বন কৰিছোঁ, মা দেউতাক কাম বন কৰিব দিয়া নাই। তেওঁলোকে ঘৰতে আছে, তেওঁলোকে ঘৰতে মানে সুকলমে আছে, বুজিছে খুৰা। সেইটো হ'লেতো ভালে কথা। নহ'লে মানে মই বেলেগ এটা কথাৰ কাৰণেহে মই তোমাক সুধিলোঁ। যদি তেনেকুৱা কথা ভালে আছিলে দিয়া, এই তুমি অলপ মোক কথা এটা মানে চাব লাগিব মই, কাৰণতো মই তোমাৰ কথা এটা ভাবিছোঁ। তুমি আমাৰ কোম্পানীটোত মানুহৰ প্ৰয়োজন আছে, একাউণ্টেণ্ট এটাৰ প্ৰয়োজন আছে। এইফালে তুমি BCom পাছ কৰিছা, MComো পঢ়ি আছা, তুমি সেইফালে শিক্ষিত, আৰু তোমাৰ এইফালে জব এটাৰ প্ৰয়োজন হৈ আছে, সেইটো মই বুজি পাইছোঁ। গতিকে তুমি এটা কাম যদি কৰা, তোমাৰ ডকুমেণ্টছবোৰ তুমি মোক দিবাহিচোন। মই আমাৰ ছাৰৰ লগত কথাবোৰ পাতি যদি পাৰোঁ তোমাক এটা দিব বিচাৰিম জব, একাউণ্টেণ্টৰ জবটো। গতিকে তুমি ডকুমেণ্টছখিনি মোক বঢ়িয়াকৈ দিবা, তেতিয়া মোৰ প্ৰব্লেম নহয় আৰু, বুজি পাইছা। আৰু তুমি তেতিয়া একাউণ্টেণ্টত তুমি মানে ভৰ্তি হ'বা, বুজি পাইছা। আৰু তুমি জানাই কিমান হাজাৰ কোটি টকাৰ বাজেট ৰাহি। গতিকে সেইটো হেৰি বুজি পাইছেনে, দি দিবা। সেইটো বাজেটটো তোমাৰ ওপৰত ভিত্তি কৰিব, আৰু তুমি একাউণ্টেণ্টটো হ'ব পাৰিলে বহুত ভাল হ'ব। আমাৰ গাঁৱৰ ল'ৰাৰ গৌৰৱ কথা আহি পৰিব, হয়নে নহয়? গতিকে তুমি এতিয়া মোৰ তাৰপৰা পইচাটো লৈ যাব বাৰু, আৰু তুমি এতিয়া গৈ পেলাই তুমি ডকুমেণ্টছখিনি সোনকালে মোক দিয়াটো ব্যৱস্থা কৰা। তেনেহ'লে খুৰা বহুত ভাল কথা, বুজি পাইছেনে। যদি আপুনি মোক এটা তেনেকুৱা একাউণ্টেণ্টৰ হিচাপে আপুনি তাৰ কৰ্ম বা কৰ্মচাৰী হিচাপে মোক নিয়োগ কৰিব পাৰে, তেন্তে বহুত সুখৰ। আৰু মানে কি বুলি ক'ম আৰু, আপোনাক কি বুলি অশেষ ধন্যবাদ দিম আৰু। আমি দেখিছেই নহয়, আমি দুখীয়া মানুহৰ এতিয়া কোনো সংস্থাপন নাই, কোনো হেৰিয়ে নাপাওঁ, কোনো এটা লিংকে নাপাওঁ। এতিয়া আপুনি কিবা এটা যদি এতিয়া সহযোগ কৰি দিছে, বহুত ভাল হৈছে খুৰা। মই আপোনাক সোনকালে দিম, আপুনি চিন্তা নকৰিব। আপুনি অফিচত কেতিয়া যাব? যদি যায় এতিয়া মই আহি আপোনাক সোনকালে দি আছোঁ, অলপমান ধৈৰ্য ধৰক খুৰা। যোৱা তুমি এই আমাৰ খুৰীৰ হাতৰ পৰা পইচা 1000 টকাটো লৈ যাবগৈ, আৰু যোৱাৰ পিছত আৰু তুমি তোমাৰ মা দেউতাকো ক'ৰবাত, বুজি পাইছেনে, ৰাতিৰ ভিতৰত দিবাহি। মই কালি যিহেতু যাম, মই কালি যোৱাৰ পিছত আৰু ডকুমেণ্টছবোৰ তাত মই প্ৰডিউচ কৰিব লাগিব। গতিকে তুমি সোনকালে দিয়াহেঁতেন ভাল আছিলে। আজিও আহি দিবাহি, মই ৰাতি মানে যাম আৰু। আপুনি কোৱাৰ কাৰণে মই অশেষ ধন্যবাদ খুৰা। মই আপোনাক কি বুলি ক'ম মই ভাবিয়ে নোপোৱা হৈছোঁ, আৰু মই এতিয়া ডকুমেণ্টছ আনি আপোনাক দি আছোঁ খুৰা। শুনিছানে? কোৱা, কি হ'ল? কিহৰ কাৰণে ইমান চিঞৰি আছা? নোকোৱানো কিয়? মানে কি, আপুনি যিটো কথা ভাবিছে সেই কথাটোৰ কাৰণে মই কৈছো। এই ল'ৰাটো সেইটো কাৰণে উপযুক্ত ল'ৰা, কাৰণ বহুত ভাল, আৰু আমাৰ ওচৰৰে হয় নহয়, বহুত ব্যৱহাৰ পাতিও ভাল, চবফালে ভাল। গতিকে সেই ল'ৰাটোকে আপোনালোকৰ কোম্পানী একাউণ্টেণ্ট হিচাপে নিয়োগ কৰিলে বেছি ভাল হ'ব। মই সেই কথাটো ক'ব কাৰণেহে আহিছো। ল'ৰাটো এতিয়া গ'ল, তেওঁ 1000 টকা দি দিলো, তেওঁ গুচি গ'লগৈ। গতিকে মাক দেউতাকহঁতকো উপকাৰ কৰা হ'ব, কাৰণ দুখীয়া পৰিয়ালৰ পৰা এটা ল'ৰা যদি চাকৰি পায় বা কৰ্মচাৰী হিচাপে নিয়োগ হয়, তেতিয়া বহুত উপকাৰী হ'ব। আপুনি সেইকাৰণে তেওঁকে দিব। মোৰ কথাটো হৈছে ক'বলগীয়া সেইখিনিয়ে, বুজি পাইছেনে নাই? ময়ো নভবা নহয়, মই সেই কথাটোকে ভাবি আছো। কাৰণ তোৰ ইমান যে পঢ়া শিক্ষিত ল'ৰা এজন যে আমাৰ ঘৰত কাম কৰি আছে, মই সেই কথাটোৱে ভাবিছো। আৰু এতিয়া আমাৰ অসমখনতে ভাবাচোন কিমান নিবনুৱা হৈ গৈছে দিনক দিনে। গতিকে তেওঁলোকক এতিয়া যে কোম্পানীবোৰতে এতিয়া নিয়োগ কৰা যায়, তেতিয়া অন্ততঃ সি ভাল বেতন এটা পাই সি বঢ়িয়াকে ঘৰ পৰিয়ালসকলক চাব পাৰিব। ভালে হৈছে, তুমিও যেতিয়া কৈছা, ছাপোৰ্ট দিছা, তেন্তে মই ছাৰৰ লগত কথাষাৰ পাতি তাকে নিয়োগ কৰিম দিয়া। হ'ব দিয়া আজি। সেইটো ভালে কথা। মই এই কথাষাৰ ক'ব কাৰণেহে আহিলো। আৰু কালিলৈ ল'ৰাটোক এবাৰ মই মাতিছো, গতিকে তেওঁ আহিলে আপুনিও ভালদৰে কথাবোৰ পাতিবচোন। কাৰণ আমাৰ এই যিটো পিছফালে আছে যে, সেই পিছফালে সি ড্ৰয়িং ৰুম এটা কাৰণে তেওঁক কৈছিলো, তেতিয়া সি কৈছিলে সি এটা মানে মেজাৰমেণ্ট কৰি দিম বুলি কৈছিলে। গতিকে আপুনি সেই কথাটোও পাতি ল'ব, বুজি পাইছে? হ'ব দিয়া। এতিয়া ব'লা, এতিয়া কিবা এটা বনোৱাকৈ মোক খাই পেলাই অলপ ৰেষ্ট লওঁ, আৰু ছাৰৰ লগত কালি কথা পাতিব লাগিব। তাৰ আগতে এটা কামহে কৰো নেকি, ফোনতে ছাৰক কথাটো অৱগত কৰো নেকি, ছাৰে বাৰু কি কয়। ভাল কথা। আপুনি এতিয়া যদি ফোন কৰি তেওঁক সকলো কথা কয়, তেতিয়া ছাৰে ডকুমেণ্টছটো দি দিব ৰাতিপুৱা, তাৰপিছতে ছাৰ গোটেইখিনি ডকুমেণ্টছ চাই পেলাই তেওঁ নিয়োগ কৰিব। ভাল কথা, আৰু ল'ৰাটো সোনকালে জইন কৰিব পাৰিব, আৰু সেইটোতো কৰিলে ভালে পাব সিহঁতৰ মাক দেউতাকহঁতে। হ'ব, সেই কথাটো কৰাই ভাল হ'ব। দিয়া ব'লা। খুৰা ঘৰত আছেনে? কোন?
ওলাই গৈছো ৰবা। কোননো? খুৰী মইহে দিয়ক। মই আহিছিলোঁ, এই ডকুমেণ্টছখিনি ইয়াতে থৈ দিছিলোঁহি আপোনালোকৰ হেৰিতে টেবুলতে। তাৰপিছত কথাষাৰ কৈ যাওঁ বুলি ছাৰক এবাৰ এই খুৰাক এবাৰ ক'বচোন, মই ডকুমেণ্টছখিনি থৈ যাওঁ। হ'ব দিয়া তুমি এতিয়া যোৱা বাৰু। মই ডকুমেণ্টছখিনি দি দিম বাৰু। আৰু তোমাৰ চিন্তা নকৰিবা, যিমান পাৰো খুৰাক মই চেষ্টা কৰিব দিছো দিয়া, চিন্তা নকৰিবা। আৰু তোমাৰ যদি চাকৰিটো হৈ যায় নহয়, তেন্তে কিবা এটা খোৱাবা আকৌ মিঠাই, পাহৰি নাযাবা দেই। কিয় নোখোৱাম খুৰী? আপোনালোকক নোখোৱাই কাক খুৱাম কওকচোন? আপোনালোকে ইমান কষ্ট কৰি দিছে আৰু খুৰাও দিছে, গতিকে আপোনালোকতো মই খুৱাবই লাগিব, এইটো মোৰ প্ৰাপ্য হয়। আৰু আপোনালোকে এতিয়া যে কষ্ট কৰি দিছে, এতিয়া ডকুমেণ্টছবোৰ হেৰি কৰিছে, পৰাপক্ষত ক'বচোন, যেনে মোক হেৰি কৰক, তেতিয়া উপকাৰ কৰা হ'ব। কাৰণটো মোক দেখিছেই নহয়, মোৰ ঘৰত আৰু মা দেউতাটো কাম বনে নকৰে আৰু ঘৰতে থাকে, গতিকে মই সকলোবোৰ কৰিব লাগে। যদি মই এতিয়া মানে চাকৰিটো পাই যাওঁ তেতিয়া ভাল হ'ব, হয়নে নহয় খুৰী? চাব হা। হ'ব দিয়া, সেই কথাটো চিন্তা কৰিব নালাগে, বুজি পাইছা? এই আমাৰ আকৌ ছোৱালীজনী আহিছে, তাই এতিয়া পানী খাওঁ বুলি মাত্ৰ একো বস্তু লৈ নাখায়, গতিকে তাই মাতিছে পানী খাওঁ। হ'ব দিয়া, মই যাওঁ হা, তুমি যোৱা, বেয়া নাপাবা দেই, যোৱা। হ'ব দিয়ক খুৰী, মই যাওঁ দিয়ক। আৰু মা মোৰ আজি চাকৰি এটা হ'ল। এই খুৰাই মোৰ ডকুমেণ্টছখিনি লৈ পেলাই তেওঁলোকৰ অফিচত দিলে। কোম্পানীটো দিয়াৰ কাৰণে এতিয়া মোৰ চাকৰিটো তাত হৈ গ'ল। কি হিচাপে জানে? একাউণ্টেণ্ট হিচাপে। গতিকে কিমান আনন্দ দিন কথা আজি মা। সেই অফিচত, যিটো অফিচত আমাৰ পাপাক খেদি দিছিলে, সেই অফিচটোতে মোৰ এতিয়া চাকৰি হৈছে। কিমান আনন্দ কথা মা, বহুত আনন্দ কথা। বাবা, আজি বহুত সুখৰ দিন। তোমাৰ দেউতাই পিছফালে আছে, ছাগলী কেইটা হেৰি কৰি পেলাই। ভালে লাগিছে কথাষাৰ শুনি। তুমি একাউণ্টেণ্ট হবা ন? মই বহুত মানে কি বুলি ক'ম আৰু, বহুত আনন্দ পাইছো জীৱনত। এইটো আনন্দ আৰু মানে নালাগে আৰু, বহুত ডাঙৰ আনন্দ দিছা মোৰ শুন। আজি বহুত ভাল লাগিল মোৰ কলিজাটো। হয় মা, মোৰো আজি বহুত সুখৰ দিন, মই বহুত আনন্দিত হৈছো। আৰু মই তোমালোকে আহিলা, ভাল কাম কৰিলা। যিয়ে নহওক বাৰু, এতিয়া এটা কাম কৰিবা, এওঁক বঢ়িয়াকে একাউণ্টেণ্টৰ অফিচ ৰুমটো দেখুৱাই দিবা। আৰু তেওঁ গৈ পেলাই বহুতো কাম কৰিবলগীয়া আছে, সেইটো তুমি বুজি ল'বা। যদি নোৱাৰা, মোৰ ফোন নম্বৰটো এওঁৰ পৰা লৈ ল'বা, লৈ মোলৈ এটা ফোন কৰিবা। হ'ব বাৰু, এতিয়া তোমালোকে অফিচ ৰুমলৈ যোৱা, আৰু আপুনি অফিচ ৰুমটো তেওঁক দেখুৱাই দিয়ক, বুজি পাইছেনে? হ'ব ছাৰ, আপুনি চিন্তা নকৰিব, আপুনি অলপ চিন্তা কৰিব নালাগে। আৰু মই আজি আহিছোঁ, আজি নতুন জইনিং নহয়, মই আপোনাৰ মানে যি কৰিবলগীয়া আছে সেইবোৰ আজি ফাৰ্ষ্ট অলপ শিকি ল'ব লাগিব। শিকি পেলাই সকলো কাম তন্নকৈ কৰি যাম। আপুনি কেতিয়াও মোৰ ওপৰত ছাছপেক্টেড হ'ব বা হেৰি হোৱা মই আপোনাক চান্স নিদিওঁ ছাৰ, আপুনি ভয় খাব নালাগে ছাৰ। হ'ব ছাৰ, আপুনি চিন্তা কৰিব নালাগে সেইটো কথাত। আৰু ছাৰ চিন্তা নকৰিব, মই এওঁক বাৰু অফিচ সকলোবোৰ দেখুৱাই দিওঁ। দিয়াৰ পিছত তেওঁ অফিচ ৰুমটো বহি লৈ তেওঁ কি কৰিব আৰু। হ'ব দিয়ক ছাৰ। তোমাক যে মই মাতিছিলোঁ, কথাষাৰ হৈছে কি জানা, মানে মই এতিয়া 7-8 দিনৰ কাৰণে মই ছুইজাৰলেণ্ড যাব লাগিব। ছুইজাৰলেণ্ড যোৱাৰ কাৰণে তোমাৰ গোটেই পেটনি সভা আৰু ডকুমেণ্ট সভা আৰু গোটেই সভা তোমাকে মই এই 7-8 দিনৰ কাৰণে মই থৈ গৈছোঁ। গতিকে তুমি সেইবোৰ চাবা। আৰু তুমি এই যিবোৰ এতিয়া 2-3 মাহত যিবোৰ পাৰফৰ্মেঞ্চ দিছা, সেই পাৰফৰ্মেঞ্চটো ভাল লাগিছে, বহুত ডেভেলপ হৈছে আমাৰ কোম্পানীৰ, বহুত কৰোৰ টকা আমাৰ ইনকাম হৈছে। গতিকে এতিয়া তুমি তেনেদৰে গোটেই একাউণ্টেণ্ট হিচাপে গোটেইবোৰ তদন্ত কৰি গোটেইবোৰ তুমি চাই তুমি গোটেইবোৰ ল'বা। লোৱাৰ পিছত আৰু লগে মই কাগজ যিবোৰ ফাইল আছে, ফাইলবোৰ মই তোমাৰ অফিচৰ ফ্ৰণ্টতে থৈ আহিছোঁ, অফিচৰ টেবুলৰ ওপৰত। গতিকে তুমি সেইবোৰ লৈ ল'বা দেই, দেৰি নকৰিবা। আৰু এটা কথা মই ক'বলৈ তোমাক পাহৰিলোৱেই, কাৰণ আৰু এই হেৰি যে তুমি এই খুৰাজনক কৈ দিবা যে তেওঁ এইকেইটাৰ যিটো বাজেটৰ কথা আছিলে, বাজেটখিনি তেওঁ কাগজৰ হেৰিতে থৈ আহিছোঁ। আৰু এতিয়া সকলোকে ইনক্ৰিমেণ্ট 3% ইনক্ৰিমেণ্ট লগাই দিবা, তেওঁলোকক সকলোকে দৰমহাটো বৃদ্ধি কৰি দিবা। কাৰণ এতিয়া তোমাৰ এবছৰ সকলো হৈছে, আৰু এই কথাষাৰ তেওঁক অৱগত কৰিবা। মই বাৰু এতিয়া তোক ফোন কৰিছোঁ, ফোনটো লগা নাই, গতিকে মই তোমাকে কৈছোঁ। আৰু তুমি সোনকালে গৈ পেলাই এই কামটো কৰি দিবা, দেৰি নকৰিবা, বুজি পালা? হ'ব দিয়ক ছাৰ, আপুনি চিন্তা নকৰিব। আপুনি যেনেদৰে মোক আজি প্ৰশংসা কৰিছে ভাল বুলি, তেনেদৰে সদায় পাব। গতিকে আপুনি সেইটো কথা লৈ চিন্তা কৰিব নালাগে। মই সকলো কাম আপোনাৰ সুদৃষ্টিৰে সকলো কাম কৰি দিম। আৰু আপুনি যেনেকৈ ধৰক 7 দিনৰ কাৰণে বা 8 দিনৰ কাৰণে যাওক, চিন্তা কৰিব নালাগে দিয়ক ছাৰ। মই ভাবিছিলোঁ এটা দিন আহিবই, কাৰণটো যিটো অফিচৰ কাৰণে নিজৰ ৰেংক পোষ্ট পাবৰ কাৰণে মোৰ দেউতাক আপুনি লাট মাৰিবলৈ পঠিয়াই দিছিলে। মোৰ দেউতাৰ ৰেংকটোক আপুনি কব্জা কৰি লৈ এতিয়া আপোনাৰ ৰেংক কৰি লৈছে। সেই দিনটো আহিব বুলি মই জানা আছে। গতিকে মই এই খুৰাই যিটো কাম কৰি দিলে, বহুত ভাল কাম কৰিলে। আজি মোক এটা কোটি বেংকৰ মোক একাউণ্টেণ্ট পাতিলে। যিটো বেংক, যিটো কোম্পানী ইমান কোটি টকা, এই কোটি টকাৰ মালিক কেতিয়া মই হ'ম। আৰু আপুনি যে মোক গোটেইবোৰ কাগজ পাতিত ছিগনেচাৰ কৰি দিলে, সেই ছিগনেচাৰ তাৰ ভিতৰতো মোৰ কিছুমান কাগজ আছিল যিবোৰে আপোনাৰ চাকৰিৰ পদৰ পৰা মোক কুটি পুটি কৰি দিব, আৰু আপোনাক লাট মাৰি এই কোম্পানীৰ পৰা বাহিৰ কৰি দিম। তাৰপিছত মই ইয়াৰ অল ইন অল, সৰ্বে সৰ্বা, মই সকলোৰে ক্ষেত্ৰত মই হেড, মই চব, সৰ্বে সৰ্বা।
কিয়নো আপোনাৰ কোম্পানীত যিমান মানুহেই নাথাকক গোটেইবোৰ ইমান শিক্ষিত আৰু জ্ঞানী নহয়। আজি বহুত ফূৰ্তিৰ দিন মা, কিয়নো আমাৰ দেউতাক যে চাকৰিৰ পৰা লাট মাৰি পেলাই উলিয়াই দিছিলে, সেই মানুহজনক এতিয়া মই লাট মাৰি পেলাই উলিয়াই দিম অফিচৰ পৰা। গতিকে আমাৰ এনেকুৱা সুখ দিন কেতিয়াও নাহিব মা। গতিকে আৰু আপুনি সেই অফিচৰ মালিকনী, বুজি পাইছে? সেইদিন আহি গ'ল, বুজি পাইছে মা? মই বুজি পাইছো তুমি যে সেইটো কাম কৰিবা, কাৰণ প্ৰত্যেক দিনাখনে মই তোমাক লক্ষ্য কৰো আৰু তুমি শপতে খাই থাকা। মই সেইকাৰণে গম পাইছো তুমি সেই কামটো কৰিবা বুলি, আৰু এই কথা শুনি মোৰ বহুত ভাল লাগিলে, বুজি পাইছা পাপা? হ'ব বা এতিয়া এটা কাম কৰা যাওক, আমি যিয়েই নহওক বাৰু এতিয়া ভাত দিয়ক। মই ভাত আপোনাৰ হাতে এসাঁজ খাব বিচাৰিছোঁ, বহুত মন কৰি আছে। আৰু মই কালিৰ পৰা মই অফিচত এতিয়া বহিবগৈ লাগিব, আৰু বহাৰ লগে লগে মোক এতিয়া কাগজ পাতিখিনি তেওঁ দি গৈছিলে সেইবোৰ জেৰক্স কৰি মই গোটেই অফিচ চেঞ্জ কৰি দিব লাগিব। হ'ব ব'লা ব'লা, বহুত ভাল লাগিল দেই, মই সেই কথাষাৰ শুনি পেলাই বহুত ভাল লাগিল। মই বৰবাদ হৈ গলো। এইটো এতিয়া কোম্পানী বেলেগৰ নামত কৰি ললে, সকলো চব চেঞ্জ কৰি ললে। মই বৰবাদ হৈ গলো। মই তেওঁকে মাতিব লাগিব, তেওঁক সুধিব লাগিব এইবোৰ কোনে কাম কৰিলে। মই তেওঁক সুধিব লাগিব, চব সুধিব লাগিব। ছাৰ আপুনি মোক মাতিছিলে, কিয় মাতিছিলে ছাৰ? কি কাৰণে মাতিছিলে কওকচোন আপুনি? ছাৰ প্লিজ কওকচোন। এইবোৰ কাম কোনে কৰিলে? মোৰ নামত থকা কোম্পানীটো এতিয়া সেই ল'ৰাটোৰ নামত কৰি দিলে। কোম্পানীটোৰ মালিক কালি পৰহি সি একাউণ্ট থকা ল'ৰাটো এতিয়া গোটেই কোম্পানীটো সি তাৰ নামত কৰি দিলে। কেনেকে হ'ল কি হ'ল? মোক কেনেকে এইবোৰ ঠগ ভাবিছে কৰিলে কোৱা? আপুনি যিবোৰ কাগজ পাতি তেওঁক দি থৈ গৈছিলে, সেইবোৰ কাগজ পাতিৰ ভিতৰত আপোনাৰ পাৱাৰ বেতনীৰ কাগজ পাতিবোৰ আছিলে। গতিকে সেইবোৰ কাগজ পাতিত আপুনি চিগনেচাৰ কৰাৰ পিছত তেওঁ গৈ এইবোৰ কেছ কৰি এই উকিলৰ পৰা গোটেই আপোনাৰ সা সম্পত্তি গোটেইবোৰ তেওঁৰ নামত কৰি ল'লে, উঠাই ল'লে। মই কিন্তু তেওঁক বাধা দিছিলোঁ, কিন্তু তেওঁ সেইবোৰ উঠাই লৈছে। কৈছে তেওঁলোকে ইমান নজনা মানুহবোৰে যদি এইবোৰ এই কোম্পানী কেনেকৈ চলাব, গতিকে তেওঁ নিজৰ নামত কৰি ল'লে। আৰু এই কোম্পানীটো বোলে এই আপোনাৰ যিটো পদ আছিলে, আপুনি যিটো পদৰ কাৰণে আপুনি কৰিছিলে, সেইটো পদ তেওঁ দেউতাকৰ বোলে পাব লগা আছিল। আপুনি বোলে তেওঁক পুথিভঁৰাল চক্ৰান্ত কৰি তেওঁক লাট মাৰি পেলাই পঠিয়াই দিছিলে। গতিকে তেওঁ সেইকাৰণে এতিয়া উপায় নাপাই পেলাই এই কামটো কৰি দিছে। তেওঁ মানে বহুত দিনৰ মূৰত এইটো খোৱাই পেলাই তেওঁ কৈছে মোক তেওঁ যেতিয়া যে আজি ইমান পঢ়ি লৈ পেলাই যে মই লোকে ঘৰে ঘৰে কাম কৰি ফুৰিব লাগে, গতিকে মই সেইটো শিক্ষা তেওঁক দিব লাগিব, সেই বুলি তেওঁ শপত খাইছিলে বোলে। এতিয়া আজি সেইটো চান্স পাই গৈছে, সেইকাৰণে এনেকুৱা কৈছে। কিন্তু মই বহুত তেওঁক মই ৰিকুৱেষ্ট কৰিছিলোঁ এইটো কাম কৰিব নাপায় বুলি। তেওঁ কৈছে নাই, এইটো কাম তেওঁ যিহেতু মোৰ জীৱনত তেওঁক কৈছে কাৰণে, মোৰ দেউতাক কৈছে কাৰণে মই এইটো কামটো কৰিছোঁ, সেই বুলি কৈ তেওঁ এই কোম্পানীটো তেওঁৰ নামত কৰি লৈ এতিয়া এই কোম্পানীটো আপোনাৰ বিক্ৰী কৰি দিছে, বুজি পাইছেনে? এই কোম্পানীটো এতিয়া আপোনাৰ আপোনাৰ এতিয়া আমেৰিকাৰ কোনোবা এটা কোম্পানীক বিক্ৰী কৰিছে, কিমান হাজাৰ কোটি টকা ডলাৰ দিছে। গতিকে আপোনাৰ এতিয়া এই কোম্পানী আপোনাৰো নহয়, এতিয়া আমাৰো নহয়, বুজি পাইছেনে? এই কোম্পানীটো বেলেগৰ হৈ গৈছে। এতিয়া কি কৰা যায় ছাৰ, কি কৰিব? ময়ো এতিয়া কি কৰিম, উপায়টো নাই। মোক এতিয়া তেওঁ পঠিয়াই দিলে, দিয়াৰ পিছত মোৰ এইটো পদ নাইকিয়া হৈ গ'ল। গতিকে মই এতিয়া ঘৰতে আছিলোঁ, আপুনি মতাৰ কাৰণেহে আহিলোঁ। আৰু আপোনাৰ ফোন নম্বৰটো কিয় ছুইচ অফ হৈ আছিল? মই সেইটোতো ভুল কাম কৰিলোঁ। মোৰ মোবাইল এতিয়া ছুইজাৰলেণ্ডত যোৱাৰ কাৰণে 8 দিনৰ কাৰণে মোৰ মোবাইল ছুইচ অফ কৰি মই তাত বেলেগ চিম কাৰ্ড উলিয়াই পেলাই মই কাম কৰিছিলোঁ। গতিকে সেইটো মোৰ বাই মিষ্টেক সেইটোতে হ'ল। আৰু মই ইয়াত যে গোটেই ডকুমেণ্টছবোৰ বিশ্বাস নকৰি পেলাই মই তেওঁক চহী কৰি দিলোঁ, সেইটো এটা ডাঙৰ ভুল হ'ল। যদি মই তন্ন কৰি সকলো কাগজ পাতি চালোহেঁতেন, আজি মই এই ইমান কোটি মানুহ আজি মই ভিক্ষাৰী নহ'লহেঁতেন। আজি মই নিজকে কি কৰিম এতিয়া তেওঁক ক'ত পোৱা যাব? ল'ৰাটোক এতিয়া ক'ত পাম মই? তেওঁক লাগিছিল মোক। এতিয়া তেওঁক ইয়াত নাপাব। এতিয়া আমেৰিকা আছেগৈ ছাৰ, আমেৰিকাত গুচি গৈছে। আপুনি যোৱা 4 দিনৰ পিছতে তেওঁ গুচি গ'ল ছাৰ, আৰু গোটেইবোৰ এইবোৰ বিক্ৰী কৰি দি থৈ গুচি গ'ল। গতিকে এতিয়া আপুনি কেনেকৈ তেওঁক কৰিব? তেওঁক এতিয়া আপুনি কেছ কৰিলে বলে নহয়, কাৰণ আপুনি চব আপুনি এতিয়া ধৰক যিবোৰ কাগজ পাতি চহী কৰিছে সেইবোৰ তেওঁৰ হাততে আছে। গতিকে আপুনি সেইকাৰণে তেওঁক বলে নোৱাৰে ছাৰ। মই আজি বহুত দুখিত, মই আজি ভিক্ষাৰী হৈ গ'লো।